নমস্কাৰ প্ৰিয় দৰ্শক। পুতেকৰ এডমিশ্যন কৰাবলৈ গৈছিল স্বামী। স্কুলৰ প্ৰিন্সিপাল ওলাল তেওঁৰ এই বিচ্ছেদিত পত্নী। তাৰ পিছত যি ঘটিল, মানৱতা কঁপি উঠিল। ৰাজস্থানৰ ভৱানীপুৰৰ সেই পুৱাটো হালধীয়া গোলাপী আভাৰে ভৰা আছিল। ফেব্ৰুৱাৰীৰ শীতল বতাহে সমগ্ৰ চহৰখনত এক কোমল শীতলতা বিলাই দিছিল আৰু সূৰ্যৰ প্ৰথম কিৰণবোৰে পুৰণি মহল আৰু বহল পথসমূহ আলোকিত কৰি তুলিছিল। সেই পুৱাই এজন মানুহে নিজৰ সৰু ল'ৰাটোৰ হাত ধৰি ভৱানীপুৰৰ এখন অতি নামী স্কুলৰ গেটৰ সন্মুখত থিয় হৈছিল। সেই মানুহজনৰ নাম আছিল অৰবিন্দ শৰ্মা। তেওঁৰ মুখত সামান্য উদ্বেগৰ ছাপ আছিল, কিন্তু চকুত আশাৰ পোহৰো জিলিকি আছিল। তেওঁৰ লগত থিয় হৈ আছিল তেওঁৰ 6 বছৰীয়া পুত্ৰ অভয়, যিয়ে নিষ্পাপ দৃষ্টিৰে স্কুলখনৰ বিশাল গেটখনলৈ চাই আছিল। গেটখনৰ ওপৰত ডাঙৰ আখৰেৰে লিখা আছিল ছেইণ্ট জেভিয়াৰ ইণ্টাৰনেশ্যনেল স্কুল, ভৱানীপুৰ। এই স্কুলখন চহৰখনৰ আটাইতকৈ সন্মানীয় স্কুল বুলি গণ্য কৰা হৈছিল। ইয়াত এডমিশ্যন পোৱাটো সকলোৰে বাবে সহজ কথা নাছিল। অৰবিন্দই বিগত 2 মাহ ধৰি অবিৰত চেষ্টা কৰি আছিল যাতে তেওঁৰ পুত্ৰই ইয়াত এডমিশ্যন পাব পাৰে। আজি অৱশেষত সেই দিনটো আহি পাইছিল যিদিনাখন ইণ্টাৰভিউ হ'বলগীয়া আছিল। অভয়ে লাহেকৈ নিজৰ দেউতাকৰ হাতখন অধিক জোৰেৰে ধৰি নিষ্পাপ মাতত সুধিলে, পাপা, এই স্কুলখন ইমান ডাঙৰ কিয়? অৰবিন্দই মৃদু হাঁহিৰে তেওঁৰ মূৰত হাত ফুৰাই ক'লে, কাৰণ ইয়াত পঢ়ি থকা সকলো ল'ৰা ছোৱালী ডাঙৰ ডাঙৰ মানুহ হয়। অভয়ৰ চকুত উজ্জ্বলতা বাঢ়ি গ'ল, কিন্তু অৰবিন্দৰ হৃদয়ৰ ভিতৰত এক অদ্ভুত ভয়ে বাস কৰিছিল। সেই ভয় কেৱল ইণ্টাৰভিউৰ বাবে নাছিল, সেই ভয় আছিল তেওঁৰ অতীতৰ। এনে এক অতীত যিটো তেওঁ বিগত 7 বছৰে পাহৰিবলৈ চেষ্টা কৰি আহিছে। দুয়ো লাহে লাহে স্কুলৰ ভিতৰলৈ সোমাই গ'ল। ভিতৰত সেউজীয়া বাগিচা আছিল। শিশুসকলে খেলি আছিল, ক'ৰবাত হাঁহিৰ ধ্বনি ভাহি আহিছিল, আন ক'ৰবাত শিক্ষকে কণ কণ ল'ৰা ছোৱালীক ক্লাছলৈ লৈ গৈ আছিল। কিন্তু এই সকলোৰে মাজতো অৰবিন্দৰ মন যেন আন ক'ৰবাতেই আছিল। ৰিচিপশ্যনত বহি থকা মহিলাগৰাকীয়ে হাঁহি মুখে সুধিলে, হয় কওকচোন? অৰবিন্দই অলপ ইতস্তত কৰি ক'লে, হয়, মোৰ পুত্ৰ অভয়ৰ এডমিশ্যন ইণ্টাৰভিউ আছে, প্ৰিন্সিপাল মেমৰ সৈতে। মহিলাগৰাকীয়ে কম্পিউটাৰত নামটো চাই ক'লে, হয় অভয় শৰ্মা, আপুনি 3য় মহলালৈ যাব লাগিব। প্ৰিন্সিপাল মেমে নিজেই ইণ্টাৰভিউ ল'ব। অৰবিন্দই ধন্যবাদ জনাই অভয়ৰ হাত ধৰি লিফ্টৰ ফালে আগবাঢ়িল। লিফ্টৰ দুৱাৰ বন্ধ হ'ল আৰু যিমানেই লিফ্ট ওপৰলৈ উঠিবলৈ ধৰিলে, সিমানেই অৰবিন্দৰ হৃদয়ৰ ধপধপনি বাঢ়িবলৈ ধৰিলে। তেওঁ বুজি পোৱা নাছিল যে হঠাতে তেওঁ কিয় ইমান অস্থিৰ অনুভৱ কৰিছে। 3য় মহলাত লিফ্টখন ৰ'ল। দুৱাৰ খোলাত সন্মুখত এটা দীঘল আৰু নিস্তব্ধ কৰিডৰ দেখা গ'ল। দেৱালত শিশুসকলৰ ৰঙীন পেইণ্টিং ওলমি আছিল। অৰবিন্দ লাহে লাহে আগবাঢ়ি সেই দুৱাৰখনৰ ওচৰ পালেগৈ, যাৰ বাহিৰত এখন নেম প্লেট লাগি আছিল। যেতিয়াই তেওঁ নেম প্লেটখন পঢ়িলে, তেওঁৰ খোজ যেন হঠাতে থমকি গ'ল। তেওঁৰ নিশ্বাস যেন ৰৈ গ'ল। নেম প্লেটখনত লিখা আছিল প্ৰিন্সিপাল দিব্যা শৰ্মা। অৰবিন্দৰ হাতৰ পৰা প্ৰায় অভয়ৰ হাতখন সৰি পৰা যেন অনুভৱ হ'ল। মুহূৰ্তৰ ভিতৰতে তেওঁৰ মুখখন চেঁচা পৰি গ'ল, কাৰণ দিব্যা শৰ্মা কোনো অচিনাকি মানুহ নাছিল। তেওঁ আছিল অৰবিন্দৰ তালাকপ্ৰাপ্ত অৰ্থাৎ বিচ্ছেদিত পত্নী। সেই একেই দিব্যা যাৰ সৈতে তেওঁ 7 বছৰ আগতে বিয়া পাতিছিল আৰু তাৰ পিছতেই তেওঁলোকৰ সম্পৰ্ক ভাঙি গৈছিল। সেই বিচ্ছেদে কেৱল 2জন মানুহক পৃথক কৰা নাছিল, সেইটোৱে 2টা জীৱনক ভিতৰৰ পৰা সম্পূৰ্ণৰূপে ভাঙি পেলাইছিল। অৰবিন্দৰ চকুৰ সন্মুখতে হঠাতে 7 বছৰ আগৰ স্মৃতিবোৰ ভাহি উঠিল। সেই বৰষুণৰ নিশা, ঘৰৰ ভিতৰত প্ৰতিধ্বনিত হোৱা তৰ্ক বিতৰ্কৰ শব্দ আৰু দিব্যাৰ সেই শেষ কথা, যি আজিও তেওঁৰ কাণত গুজৰি আছে, অৰবিন্দ, আজিৰ পিছত মোৰ জীৱনৰ পৰা সদায়ৰ বাবে আঁতৰি যোৱা। সেই ৰাতিৰ পিছতে দুয়োৰে পথ সম্পূৰ্ণ পৃথক হৈ গৈছিল। 7 বছৰেই তেওঁলোকে ইজনে আনজনৰ মুখখনো দেখা নাছিল, কিন্তু আজি ভাগ্যই পুনৰ তেওঁলোকক মুখামুখি কৰাইছিল। অভয়ে নিষ্পাপ স্বৰে সুধিলে, পাপা, কি হ'ল? অৰবিন্দ যেন হঠাৎ বৰ্তমানলৈ উভতি আহিল। নিজকে চম্ভালি তেওঁ ক'লে, একো নাই অভয়, আহা ভিতৰলৈ যাওঁ। কিন্তু তেওঁৰ অন্তৰত ইতিমধ্যে এক ভয়ংকৰ ধুমুহাৰ সৃষ্টি হৈছিল। সঁচাকৈয়ে তেওঁ ভিতৰলৈ গৈ দিব্যাৰ সন্মুখীন হ'ব পাৰিবনে?
7 বছৰৰ পিছত তেওঁ পুনৰ তাইৰ সৈতে কথা পাতিব পাৰিবনে? ঠিক সেই সময়তে ভিতৰৰ পৰা মাত আহিল, কামিন। অৰবিন্দৰ খোজ যেন নিজে নিজেই দুৱাৰৰ ফালে আগবাঢ়ি গ'ল। তেওঁ লাহেকৈ দুৱাৰখন খুলিলে আৰু ভিতৰলৈ সোমোৱাৰ লগে লগে তেওঁৰ দৃষ্টি সন্মুখত বহি থকা মহিলাগৰাকীৰ ওপৰত পৰিল। কোঠাটোত কেইছেকেণ্ডমানৰ বাবে যেন সময় থমকি ৰ'ল। দিব্যা শৰ্মা নিজৰ চকীত বহি আছিল। তেওঁৰ হাতত এখন ফাইল আছিল, কিন্তু অৰবিন্দক দেখা মাত্ৰেই তেওঁৰ হাতখন বতাহত থমকি ৰ'ল। দুয়োৰে চকু মিলিল আৰু 7 বছৰৰ দূৰত্ব যেন এক মুহূৰ্ততে তেওঁলোকৰ মাজত থিয় হৈ ৰ'ল। দিব্যাই আগতকৈ বহু বেছি আত্মবিশ্বাসী দেখুৱাইছিল। তাইৰ চকুত সেই আগৰ দীপ্তি আজিও আছিল, কিন্তু মুখত জীৱনৰ ক্লান্তিও স্পষ্টকৈ ফুটি উঠিছিল। অৰবিন্দই শুকান ওঠেৰে লাহেকৈ ক'লে, হেল্ল' দিব্যা। দিব্যাই কেইমুহূৰ্তমান ধৰি তেওঁলৈ চাই থাকিল। তাৰ পিছত নিজৰ মাতটো স্বাভাৱিক কৰি ক'লে, মিষ্টাৰ শৰ্মা, প্লিজ বহক। তাই ইচ্ছাকৃতভাৱে তেওঁৰ নামটো উচ্চাৰণ নকৰিলে, যেন তেওঁলোকৰ মাজত কেতিয়াও কোনো সম্পৰ্কই নাছিল। অৰবিন্দ নীৰৱে গৈ চকীখনত বহিল। অভয় তেওঁৰ কাষতে থিয় হৈ আছিল। ঠিক সেই সময়তে দিব্যাৰ দৃষ্টি অভয়ৰ ওপৰত পৰিল। তাই কেইছেকেণ্ডমান ধৰি তাক চাই থাকিল। তেওঁৰ চকুত হঠাতে এক অদ্ভুত অনুভূতি ভাহি উঠিল। তাই লাহেকৈ সুধিলে, এয়া আপোনাৰ ল'ৰা? অৰবিন্দই মূৰ জোকাৰি ক'লে, হয়, অভয়। অভয়ে হাঁহি মুখে ক'লে, হেল্ল' মেম। দিব্যায়ো মৃদু হাঁহি এটা মাৰিলে, কিন্তু তেওঁৰ হৃদয়ৰ গভীৰতাত যেন এক বিষৰ ঢৌ উঠিল। কাৰণ এসময়ত তাইও মাতৃ হোৱাৰ সপোন দেখিছিল, কিন্তু সেই সপোন কেতিয়াও পূৰণ হোৱা নাছিল। কোঠাটোত পুনৰ নীৰৱতা বিৰাজ কৰিলে। অৰবিন্দৰ দৃষ্টি দেৱালত ওলমি থকা এখন ফটোৰ ওপৰত পৰিল। সেই ফটোখনত দিব্যাই এটা বঁটা প্ৰদান অনুষ্ঠানত থিয় হৈ আছিল আৰু তলত লিখা আছিল, বেষ্ট প্ৰিন্সিপাল এৱাৰ্ড 2024। অৰবিন্দৰ মনত এক অদ্ভুত অনুভূতি জাগি উঠিল। যিজনী ছোৱালীক তেওঁ এসময়ত কলেজত ভাল পাইছিল, আজি সেইজনী এই চহৰৰ আটাইতকৈ ডাঙৰ স্কুলখনৰ প্ৰিন্সিপাল হৈ উঠিছে। দিব্যাই ফাইলটো খুলি আনুষ্ঠানিকতাৰে ক'লে, তেন্তে অভয়ৰ এডমিশ্যন ইণ্টাৰভিউ? তাই অভয়ক কেইটামান প্ৰশ্ন সুধিলে। অভয় বুদ্ধিমান শিশু আছিল। কিছু সময় পিছত দিব্যাই ফাইলটো বন্ধ কৰি ক'লে, অভয় বহুত ভাল ল'ৰা, তাক এডমিশ্যন দিয়া হ'ব। অৰবিন্দই স্বস্তিৰ নিশ্বাস এৰি ক'লে, থেংক ইউ। কিন্তু ঠিক সেই সময়তেই দিব্যাই পৰৱৰ্তী প্ৰশ্নটো সুধিলে, যিটোৱে কোঠাটোৰ পৰিৱেশ হঠাতে গধুৰ কৰি তুলিলে, অভয়ৰ মাক কিয় অহা নাই? অৰবিন্দৰ মুখখন হঠাতে বিষাদময় হৈ পৰিল। তেওঁ লাহেকৈ ক'লে, তেওঁ এতিয়া এই পৃথিৱীত নাই। দিব্যাৰ চকু বিস্ময়ত ডাঙৰ হৈ পৰিল। তাই বিশ্বাসেই কৰিব পৰা নাছিল যে অৰবিন্দ এতিয়া এজন অকলশৰীয়া পিতৃ হৈ পৰিছে। কিন্তু ঠিক সেই মুহূৰ্ততেই যেতিয়া তাইৰ দৃষ্টি পুনৰ অভয়ৰ মুখত পৰিল, তেতিয়া তাইৰ হৃদয়ত এক অদ্ভুত অস্থিৰতা জাগি উঠিল। কাৰণ অভয়ৰ চকু দুটা একেবাৰে তাইৰ দৰেই আছিল। সেই ক্ষণতেই তাইৰ মনত এটা প্ৰশ্ন জাগি উঠিল, এয়া কেৱল এটা কাকতলীয় ঘটনানে? নে এই শিশুটোৰ আঁৰত এনে এটা গোপন সত্য লুকাই আছে, যিয়ে 7 বছৰ পুৰণি কাহিনীটোক সম্পূৰ্ণৰূপে সলনি কৰি দিব পাৰে? দিব্যাৰ দৃষ্টি তেতিয়াও অভয়ৰ মুখখনতেই স্থিৰ হৈ আছিল। কোঠাটোত কেইছেকেণ্ডমানৰ বাবে এক অদ্ভুত নিস্তব্ধতা বিয়পি পৰিল। বাহিৰত স্কুলৰ কৰিডৰত শিশুসকলৰ কোলাহল ভাহি আহিছিল, কিন্তু সেই কোঠাটোৰ ভিতৰত যেন সময় সম্পূৰ্ণৰূপে থমকি ৰৈছিল। দিব্যাই নিজকে চম্ভালি লাহেকৈ ফাইলটো বন্ধ কৰিলে আৰু চকীখনত আউজি বহিলে। কিন্তু তেওঁৰ মনৰ ভিতৰত ইতিমধ্যে অসংখ্য প্ৰশ্নৰ ধুমুহা উঠিছিল। 7 বছৰ আগতে যেতিয়া তেওঁ অৰবিন্দক নিজৰ জীৱনৰ পৰা উলিয়াই দিছিল, তেতিয়া কেতিয়াও ভবা নাছিল যে এদিন অৰবিন্দই এনেদৰে হঠাতে তেওঁৰ সন্মুখত থিয় হ'ব, সেয়াও নিজৰ সন্তানৰ সৈতে। তেওঁ আকৌ এবাৰ মন দি অভয়লৈ চালে। শিশুটোৰ নিষ্পাপ চকুত এক অদ্ভুত চিনাকি অনুভৱ জিলিকি আছিল। দিব্যাই তৎক্ষণাৎ নিজৰ মনক বুজাবলৈ চেষ্টা কৰিলে যে এয়া কেৱল এটা ভ্ৰম, কিন্তু হৃদয়ে সেই কথা মানিবলৈ সাজু নাছিল। অৰবিন্দই নীৰৱে বহি আছিল। তেওঁ জানিছিল এই সাক্ষাৎ সহজ হ'ব নোৱাৰে। 7 বছৰ আগতে যিবোৰ কথা আধৰুৱা হৈ ৰৈ গৈছিল, যিবোৰ বেদনা হৃদয়ৰ গভীৰতাত চেপা খাই আছিল, আজি সেই সকলো পুনৰ সন্মুখলৈ আহিব। অৱশেষত দিব্যাই নীৰৱতা ভাঙিলে।
তেওঁৰ মাত আগতকৈ অলপ কোমল হৈ উঠিছিল। আপুনি ভৱানীপুৰত কেতিয়াৰ পৰা আছে? অৰবিন্দই লাহেকৈ উত্তৰ দিলে, প্ৰায় 4 বছৰৰ পৰা। দিব্যাই মৃদুভাৱে মূৰ জোকাৰিলে। তাই আচৰিত হৈছিল। ইমান বছৰেই তেওঁ একেই চহৰত আছিল, অথচ তেওঁ কেতিয়াও গমেই নাপালে। দিব্যাই পৰৱৰ্তী প্ৰশ্নটো সুধিলে, অভয়ৰ মাক কেতিয়া? কিন্তু তাই সম্পূৰ্ণ প্ৰশ্নটো সুধিব নোৱাৰিলে। অৰবিন্দই এটা দীঘল নিশ্বাস এৰিলে। তেওঁৰ চকুত পুৰণি বেদনা ভাহি উঠিল। 3 বছৰ আগতে এটা দুৰ্ঘটনাত। এই কথা শুনি দিব্যা কেইমুহূৰ্তমানৰ বাবে সম্পূৰ্ণ নীৰৱ হৈ গ'ল। তাইৰ হৃদয়ত হঠাতে এক অদ্ভুত শূন্যতা ভৰি পৰিল। যিজন মানুহক এসময়ত তাই ঘৃণা কৰিছিল, আজি সেইজনেই অকলশৰীয়াকৈ নিজৰ সন্তানক ডাঙৰ কৰি আছে। তাই লাহেকৈ ক'লে, মই এই বিষয়ে একো গম পোৱা নাছিলোঁ। অৰবিন্দই সামান্য তিক্ত হাঁহি এটা মাৰিলে। গম কেনেকৈ পাবা? আমিতো 7 বছৰ আগতেই ইজনে আনজনৰ জীৱনৰ পৰা আঁতৰি গৈছিলোঁ। এই কথা শুনাৰ লগে লগেই কোঠাটোত পুনৰ সেই গধুৰ নীৰৱতা বিয়পি পৰিল। দুয়োৰে মনত পুৰণি স্মৃতিবোৰ ভাহি উঠিবলৈ ধৰিলে। কলেজৰ দিনবোৰ, প্ৰথম সাক্ষাৎ, প্ৰেম, বিবাহ আৰু সেই ভয়ংকৰ নিশা যেতিয়া সকলো ভাঙি চুৰমাৰ হৈ গৈছিল। দিব্যাই তৎক্ষণাত নিজৰ দৃষ্টি ফাইলটোত নিবদ্ধ কৰিলে, যেন তাই সেই স্মৃতিবোৰৰ পৰা পলাই বাচিব খুজিছে। কিন্তু ঠিক সেই সময়তে অভয়ৰ মাত ভাহি আহিল, পাপা, মোক পানী লাগে, পানী খাম। দিব্যাই তৎক্ষণাত ক'লে, 1 মিনিট ৰ'বা। দিব্যাই ইণ্টাৰকম উঠাই এটেণ্ডেণ্টক পানী আনিবলৈ ক'লে। কিছু সময় পিছত পানী আহিল। অভয়ে পানী খাবলৈ ধৰিলে। দিব্যাৰ দৃষ্টি পুনৰ তাৰ ওপৰত স্থিৰ হৈ ৰ'ল। যিমানেই তাই তাক চাই আছিল, সিমানেই তাইৰ মনৰ অস্থিৰতা বাঢ়ি গৈছিল। অৱশেষত তাই নিজৰ মনতে এটা প্ৰশ্ন সুধিলে, এই শিশুটোৰ মাজত এনে কি আছে যিয়ে মোক ইমান অস্থিৰ কৰি তুলিছে? ঠিক সেই সময়তেই তাইৰ মগজুত এটা পুৰণি স্মৃতি বিজুলীৰ দৰে চমকি উঠিল। 7 বছৰ আগৰ সেই নিশা, সেই তৰ্ক, সেই অভিযোগবোৰ আৰু সেই কাগজবোৰ, য'ত তাই খঙত বিবাহ বিচ্ছেদৰ স্বাক্ষৰ কৰি দিছিল। কিন্তু সেই নিশাৰ পিছত তাইৰ জীৱনত যি ঘটিছিল, সেই কথা তাই কেতিয়াও কাকো কোৱা নাছিল। দিব্যাৰ মুখৰ ৰং লাহে লাহে সলনি হ'বলৈ ধৰিলে। অৰবিন্দই সেয়া অনুভৱ কৰিলে। তেওঁ সুধিলে, সকলো ঠিক আছেনে? দিব্যাই তৎক্ষণাত নিজকে চম্ভালিলে, হয়, সকলো ঠিকেই আছে। তাই ফাইলটো উঠাই আনুষ্ঠানিক সুৰত ক'লে, অভয়ৰ এডমিশ্যন হৈ যাব। আপুনি কাইলৈ অফিচত ফিজ জমা কৰি দিব। অৰবিন্দই মূৰ জোকাৰিলে, ধন্যবাদ। তেওঁ উঠি যাবলৈ ধৰিলে। কিন্তু ঠিক সেই মুহূৰ্ততে দিব্যাই হঠাতে ক'লে, 1 মিনিট। অৰবিন্দ থমকি ৰ'ল। এতিয়া দিব্যাৰ চকু পোনে পোনে তেওঁৰ চকুত স্থিৰ হৈ আছিল। তেওঁৰ মাতত সামান্য কঁপনি আছিল। অৰবিন্দ, মই অলপ সময়ৰ বাবে অভয়ৰ সৈতে অকলে কথা পাতিব পাৰিমনে? এই কথা শুনি অৰবিন্দ অলপ সময়ৰ বাবে আচৰিত হৈ পৰিল। অকলেই? দিব্যাই মূৰ জোকাৰিলে, হয়, কেৱল 2 মিনিট। অৰবিন্দই অভয়ৰ ফালে চালে। শিশুটোৱে নিষ্পাপভাৱে ইফালে সিফালে চাই আছিল। কেইমুহূৰ্তমান চিন্তা কৰাৰ পিছত অৰবিন্দই ক'লে, ঠিক আছে। তেওঁ চকীৰ পৰা উঠি বাহিৰলৈ ওলাই গ'ল। এতিয়া কোঠাটোৰ ভিতৰত কেৱল দিব্যা আৰু অভয়হে আছিল। কেইছেকেণ্ডমান দুয়োৰে মাজত নীৰৱতা বিৰাজ কৰিলে। তাৰ পিছত দিব্যাই লাহেকৈ নিজৰ চকীৰ পৰা উঠি অভয়ৰ সন্মুখত আহি বহিল। তাই অতি মনোযোগেৰে শিশুটোৰ মুখখন চাই থাকিল। তাইৰ হৃদয়ৰ ধপধপনি বাঢ়ি গৈছিল। তাই অতি লাহেকৈ সুধিলে, অভয়, তোমাৰ বয়স কিমান? 6 বছৰ। দিব্যাৰ হাত দুখন হঠাতে ঠাণ্ডা হৈ পৰিল। তাই পৰৱৰ্তী প্ৰশ্নটো সুধিলে, তোমাৰ জন্ম কেতিয়া হৈছিল? অভয়ে নিষ্পাপভাৱে উত্তৰ দিলে, পাপাই কৈছে মই 15 আগষ্টত জন্ম হৈছিলোঁ। এই কথা শুনাৰ লগে লগে দিব্যাৰ মুখৰ ৰং উৰি গ'ল। তাইৰ চকুৰ সন্মুখত যেন সকলো ঘূৰি উঠিল। কাৰণ 7 বছৰ আগতে বিচ্ছেদৰ কেইসপ্তাহমান পিছতেই তাই জানিব পাৰিছিল যে তাই মাতৃ হ'বলৈ গৈ আছে। কিন্তু সেই সময়ত তাইৰ খং, অহংকাৰ আৰু ভঙা সম্পৰ্কৰ তিক্ততা ইমান বেছি আছিল যে তাই সেই সত্যটো চিৰদিনৰ বাবে নিজৰ হৃদয়ত পুহি ৰাখিছিল। তাই কাকো কোৱা নাছিল, তেতিয়ালৈকে অৰবিন্দকো। কিন্তু আজি তাইৰ সন্মুখত থিয় হৈ থকা এই শিশুটোৱে তাইক সমগ্ৰ পৃথিৱীখনক প্ৰশ্নৰ সন্মুখত থিয় কৰাই দিছিল। ঠিক সেই সময়তে দুৱাৰখন খুলি অৰবিন্দ ভিতৰলৈ সোমাই আহিল। তেওঁ দেখিলে
দিব্যাৰ মুখখন একেবাৰে হেতা পৰি গৈছে। তেওঁ আতংকিত হৈ সুধিলে, কি হ'ল? দিব্যা লাহে লাহে থিয় হ'ল। তাইৰ চকুত চকু পানী জিলিকি আছিল। কপা মাতত তাই ক'লে, অৰবিন্দ, তোমাক এটা অতি গুৰুত্বপূৰ্ণ কথা সুধিব লগা আছে। যদি অভয়ৰ মাক 3 বছৰ আগতে মৃত্যুবৰণ কৰিছিল, তেন্তে এই শিশুটোৰ মাক আচলতে কোন আছিল? কোঠাটোৰ ভিতৰত যেন বতাহত থমকি ৰ'ল। দিব্যাৰ শব্দবোৰ এতিয়াও কোঠাটোত প্ৰতিধ্বনিত হৈ আছিল। যদি অভয়ৰ মাক 3 বছৰ আগতে মৃত্যুবৰণ কৰিছিল, তেন্তে এই শিশুটোৰ মাক প্ৰকৃততে কোন আছিল? অৰবিন্দ কেইছেকেণ্ডমান সম্পূৰ্ণ নীৰৱ হৈ থিয় হৈ থাকিল। তেওঁৰ মুখত বিভ্ৰান্তি স্পষ্টকৈ দেখা গৈছিল। তেওঁ বুজিয়েই নাপালে দিব্যাই এনেধৰণৰ প্ৰশ্ন কিয় সুধিছে। তেওঁ লাহেকৈ ক'লে, তুমি এই প্ৰশ্ন কিয় সুধিছা দিব্যা? দিব্যাৰ চকুত এতিয়া অস্থিৰতা স্পষ্টকৈ দেখা গৈছিল। বহু বছৰ ধৰি হৃদয়ত চেপি ধৰি থকা এটা সত্য যেন বাহিৰলৈ ওলাই আহিবলৈ চটফটাই আছিল। কিন্তু তাই এতিয়াও নিজকে ৰখাই আছিল। তাই এটা দীঘল নিশ্বাস লৈ ক'লে, এনেই সুধিলোঁ। অৰবিন্দই সামান্যভাৱে মূৰ জোকাৰিলে। তেওঁ অনুভৱ কৰিছিল বিষয়টো ইমান সাধাৰণ নহয়। কিন্তু তেওঁ অধিক জোৰ নিদিলে। তেওঁ অভয়ৰ হাত ধৰি ক'লে, আহা। দুয়ো দুৱাৰৰ ফালে আগবাঢ়িবলৈ ধৰিলে। কিন্তু ঠিক সেই সময়তেই দিব্যাই পুনৰ মাত দিলে, অৰবিন্দ, ৰ'বা। এইবাৰ তাইৰ মাত আগতকৈ অধিক গধুৰ আছিল। অৰবিন্দই পিছলৈ ঘূৰি চালে। দিব্যা এতিয়া নিজৰ চকীৰ ভৰ লৈ থিয় হৈ আছিল। তাইৰ চকুত এক অদ্ভুত ধুমুহা চলি আছিল। কেইছেকেণ্ডমান তাই একো ক'ব নোৱাৰিলে। অৱশেষত তাইৰ ওঠ মেল খালে। মই তোমাৰ পৰা এটা সত্য জানিব বিচাৰোঁ। এতিয়া অৰবিন্দ সঁচাকৈয়ে চিন্তিত হৈ পৰিল। কি সত্য? দিব্যাই লাহে লাহে আগবাঢ়ি আহি ক'লে, অভয়ৰ মাক কোন আছিল? অৰবিন্দই এটা দীঘল নিশ্বাস এৰিলে। তেওঁ যেন পুনৰ এটা পুৰণি ঘাঁ খুলিবলৈ গৈ আছে। তাইৰ নাম আছিল ৰিয়া। এই কথা শুনাৰ লগে লগেই দিব্যাৰ হৃদয় জোৰেৰে ধপ ধপাবলৈ ধৰিলে। ৰিয়া? অৰবিন্দই মূৰ জোকাৰিলে। হয়, ৰিয়া। আমাৰ তালাকৰ 3 বছৰ পিছত মোৰ তাইৰ সৈতে পৰিচয় হৈছিল। তাই ভৱানীপুৰৰ এখন চিকিৎসালয়ত নাৰ্ছ আছিল। অতি সৰল, অতি শান্ত স্বভাৱৰ ছোৱালী আছিল। দিব্যা নীৰৱে শুনি থাকিল। অৰবিন্দৰ মাতত এতিয়া এক অদ্ভুত বেদনা আছিল। সেই সময়ত মোৰ জীৱন একেবাৰে শূন্য হৈ গৈছিল। বিচ্ছেদৰ পিছত সকলো যেন শেষ হৈ যোৱা যেন লাগিছিল। ৰিয়াই মোক পুনৰ জীয়াই থাকিবলৈ শিকাইছিল। কোঠাটোত পুনৰ নীৰৱতা বিয়পি পৰিল। দিব্যাৰ হৃদয়ত সামান্য বিষৰ খোজ উঠিল। কিন্তু তাই নিজকে চম্ভালিলে। অৰবিন্দই পুনৰ ক'লে, আমাৰ বিয়া হৈছিল। 2 বছৰ পিছত অভয়ৰ জন্ম হৈছিল। আৰু তাৰ পিছত 3 বছৰ আগতেই সেই দুৰ্ঘটনা ঘটিছিল। তেওঁৰ মাত হঠাতে ধীৰ হৈ গ'ল, গম্ভীৰ হৈ গ'ল। সেইদিনা যদি মই 5 মিনিট আগতেই আহিব পাৰিলোহেঁতেন, হয়তো আজি ৰিয়া জীয়াই থাকিলহেঁতেন। কোঠাটোত পুনৰ এক গধুৰ নীৰৱতা বিয়পি পৰিল। দিব্যাই লাহেকৈ চকীখন ধৰি ৰাখিলে। তাইৰ মনত জন্ম হোৱা সন্দেহটো হঠাতে দুৰ্বল হৈ পৰিবলৈ ধৰিলে। হয়তো সঁচাকৈয়ে এই সকলো কেৱল এটা কাকতলীয় ঘটনা আছিল। কিন্তু ঠিক সেই মুহূৰ্ততেই তাইৰ দৃষ্টি পুনৰ অভয়ৰ মুখত পৰিল। সেই একেই চকু, সেই একেই নিষ্পাপতা, সেই একেই মুখৰ গঠন। তাইৰ হৃদয় পুনৰ অস্থিৰ হৈ উঠিল। তাই লাহেকৈ সুধিলে, অভয়ৰ জন্ম ভৱানীপুৰত হৈছিল নেকি? অৰবিন্দই ক'লে, নাই, আজমেৰত। সেই সময়ত মোৰ পষ্টিং তাতেই আছিল। এই কথা শুনাৰ লগে লগে দিব্যাৰ হৃদয়ত যেন আন এটা জোৰদাৰ আঘাত লাগিল। কাৰণ 7 বছৰ আগতে যেতিয়া তেওঁলোকৰ বিচ্ছেদ হৈছিল, তাৰ কেইসপ্তাহমান পিছতে তাইও ভৱানীপুৰ এৰি কেইমাহমানৰ বাবে আজমেৰলৈ গুচি গৈছিল। সেই সময়ত তাইৰ জীৱন সম্পূৰ্ণ ভাঙি পৰিছিল। তাই কাকো লগ পাব বিচৰা নাছিল। ঠিক সেই মুহূৰ্ততেই তাইৰ মনত আন এটা স্মৃতি বিজুলীৰ দৰে জিলিকি উঠিল। সেই দিনটো যেতিয়া ডাক্তৰে তাইক কৈছিল যে তাই মাতৃ হ'বলৈ গৈ আছে। সেই খবৰে তাইক ভিতৰৰ পৰা কঁপাই দিছিল। তাই অৰবিন্দক এই কথা ক'ব বিচাৰিছিল। কিন্তু সেই মুহূৰ্ততেই তাইৰ মনত ভাহি উঠিছিল সেই ভয়ংকৰ তৰ্ক, সেই অভিযোগবোৰ, সেই তিক্ত শব্দবোৰ, যিবোৰ দুয়ো এজনে আনজনক কৈছিল। তাইৰ খং আৰু ভাঙি যোৱা অহংকাৰ তাইৰ প্ৰেমতকৈও অধিক শক্তিশালী হৈ উঠিছিল। তাই সিদ্ধান্ত লৈছিল এই সত্য তাই কেতিয়াও কাকো নক'ব। কিন্তু ভাগ্যৰ যেন আন কিবাহে পৰিকল্পনা আছিল। দিব্যাৰ চকুত চকুপানী ভৰি উঠিল। অৰবিন্দই তাইক এই অৱস্থাত দেখি আতংকিত হৈ সুধিলে,
কি হ'ল? দিব্যাই লাহে লাহে মূৰ তুলিলে। তাইৰ চকুত এতিয়া গভীৰ বেদনা আছিল। কপা কপা মাতেৰে তাই ক'লে, অৰবিন্দ, যদি মই তোমাক কওঁ যে 7 বছৰ আগতে যেতিয়া আমাৰ বিচ্ছেদ হৈছিল তেতিয়া মই... তাইৰ মাত হঠাতে থমকি ৰ'ল। কেইছেকেণ্ডমান তাই একো ক'বই নোৱাৰিলে। অৱশেষত তাইৰ ওঠৰ পৰা সেই শব্দবোৰ ওলাই আহিল, যিবোৰে সমগ্ৰ কাহিনীটো সলনি কৰি দিবলৈ গৈ আছিল। মই সেই সময়ত তোমাৰ সন্তানৰ মাক হ'বলৈ গৈ আছিলোঁ। এই কথা শুনাৰ লগে লগে অৰবিন্দ যেন পাথৰ হৈ গ'ল। তেওঁৰ চকু বিস্ময়ত ডাঙৰ হৈ গ'ল। কোঠাটোত পুনৰ গভীৰ নীৰৱতা বিয়পি পৰিল। কেইমুহূৰ্তমান কোনোৱেই একো ক'ব পৰা নাছিল। অৱশেষত অৰবিন্দৰ মাত ওলাল। কি? তেওঁৰ শব্দত অবিশ্বাস স্পষ্টকৈ ধৰা পৰিছিল। তুমি মোক এই কথা কেতিয়াও কিয় নকলা? দিব্যাৰ চকুৰ পৰা চকু পানী বৈ আহিবলৈ ধৰিলে, কাৰণ সেই সময়ত মোৰ ভিতৰত কেৱল খং আৰু অহংকাৰহে আছিল। তাই গম্ভীৰ মাতত ক'লে, মই ভাবিছিলোঁ তুমি মোক প্ৰতাৰণা কৰিছা। তুমি আমাৰ সম্পৰ্ক শেষ কৰি দিছা। সেয়েহে ময়ো সিদ্ধান্ত লৈছিলোঁ যে মই নিজৰ জীৱন নিজেই জীয়াম। অৰবিন্দ এতিয়াও স্তব্ধ হৈ থিয় হৈ আছিল। তেওঁৰ মগজুৱে যেন এই সত্যটো মানিয়েই ল'ব পৰা নাছিল। তেওঁ লাহে লাহে সুধিলে, তাৰপিছত সেই শিশুটোৰ কি হ'ল? এই প্ৰশ্ন শুনাৰ লগে লগেই দিব্যাৰ চকু অধিক সেমেকি উঠিল। কপা কপা মাতেৰে তাই ক'লে, সেই শিশুটো পৃথিৱীলৈ অহাৰ আগতেই... তাইৰ মাত ভাঙি গ'ল। কোঠাটোত পুনৰ গভীৰ নিস্তব্ধতা বিয়পি পৰিল। কিন্তু ঠিক সেই মুহূৰ্ততেই দিব্যাৰ হৃদয়ত আন এটা ভয় জন্ম ল'লে। তাই লাহেকৈ অভয়ৰ ফালে চালে। তাইৰ মনত পুনৰ সেই একেই প্ৰশ্ন জাগি উঠিল, যদি মোৰ শিশুটো পৃথিৱীলৈ অহাই নাছিল, তেন্তে মোৰ কিয় এনে অনুভৱ হৈছে যে অভয়ৰ সৈতে মোৰ কোনো গভীৰ সম্পৰ্ক আছে? আৰু হয়তো এই প্ৰশ্নৰ উত্তৰ এতিয়া ওলাই অহা বাকী আছিল। দিব্যাৰ চকুৰ পৰা অবিৰত চকু পানী বৈ আছিল, আৰু অৰবিন্দ এতিয়াও তাতে থিয় হৈ আছিল, যেন তেওঁৰ ভৰি দুখনত শক্তিয়েই নাছিল। তেওঁৰ মনত কেৱল এটা কথাই ঘূৰি আছিল, মই সেই সময়ত তোমাৰ সন্তানৰ মাক হ'বলৈ গৈ আছিলোঁ। এই সত্য ইমান ডাঙৰ আছিল যে তেওঁ তৎক্ষণাত সেয়া মানি ল'বই পৰা নাছিল। 7 বছৰ আগতে যেতিয়া তেওঁলোকৰ সম্পৰ্ক ভাঙি গৈছিল, সেই নিশা খঙত কোৱা শব্দবোৰ আজিও তেওঁৰ কাণত বাজি আছিল। তেওঁৰ মনত পৰিছিল তেওঁ কিমানবাৰ দিব্যাক সুধিছিল যে তাই হঠাতে তেওঁৰ ওপৰত ইমান ঘৃণা কিয় কৰিবলৈ ধৰিলে। কিন্তু সেই নিশাৰ পিছত দিব্যাই কেতিয়াও কোনো উত্তৰ দিয়া নাছিল। আৰু আজি 7 বছৰ পিছত তেওঁ জানিবলৈ পাইছে যে সেই সময়ত তাই তেওঁৰ সন্তানৰ মাক হ'বলৈ গৈ আছিল। অৰবিন্দই লাহেকৈ চকীখন ধৰি বহি পৰিল। তেওঁৰ মুখত গভীৰ অনুশোচনা স্পষ্টকৈ ফুটি উঠিছিল। তেওঁ গুৰুগম্ভীৰ মাতত সুধিলে, যদি তুমি সেই সময়ত মোক এই কথা কৈ দিলাহেঁতেন, তেন্তে হয়তো সকলো বেলেগ হ'লহেঁতেন। দিব্যাই মূৰ তললৈ নমাই দিলে। তাইৰ হৃদয়তো সেই একেই অনুশোচনা আছিল, যিটো এতিয়া আদিত্যৰ চকুত দেখা গৈছিল। চকু পানী মচি তাই ক'লে, মই জানো, কিন্তু সেই সময়ত মই নিজকে চম্ভালিব পৰা নাছিলোঁ। মই ভাবিছিলোঁ তুমি মোক প্ৰতাৰণা কৰিছা। অৰবিন্দই তৎক্ষণাত মূৰ তুলিলে, মই তোমাক কেতিয়াও প্ৰতাৰণা কৰা নাছিলোঁ দিব্যা। তেওঁৰ মাতত বেদনা স্পষ্টকৈ ধৰা পৰিছিল। সেই নিশা যি ঘটিছিল সেয়া কেৱল এটা ভুল বুজাবুজি আছিল। দিব্যাই আচৰিত হৈ তেওঁৰ ফালে চালে। ভুল বুজাবুজি? অৰবিন্দই এটা দীঘল নিশ্বাস এৰিলে। এতিয়া তেওঁ সেই সত্য ক'বলৈ গৈ আছিল, যিটো 7 বছৰ ধৰি হৃদয়ত কোনো এক চুকত বাঁহ লৈ আছিল। সেই নিশা তুমি যিজনী ছোৱালীক মোৰ সৈতে দেখিছিলা, তাই মোৰ কাজিন আছিল। তাই হঠাতে ভৱানীপুৰলৈ আহিছিল আৰু এটা ডাঙৰ সমস্যাত পৰিছিল। মই কেৱল তাইক হোটেলত থৈ আহিবলৈ গৈছিলোঁ। এই কথা শুনাৰ লগে লগেই দিব্যা যেন পাথৰ হৈ গ'ল। তাইৰ মগজুত সেই নিশাৰ সম্পূৰ্ণ দৃশ্য ভাহি উঠিল। সেই হোটেল, সেই ছোৱালীজনী আৰু সেই সন্দেহ যিয়ে তাইৰ হৃদয়ত বিষ ঢালি দিছিল। কপা মাতত তাই সুধিলে, তুমি সঁচাকৈ কৈছা? অৰবিন্দৰ চকুত এতিয়া সামান্য খঙো আছিল আৰু গভীৰ বেদনাও। যদি মই মিছা ক'লোহেঁতেন, তেন্তে আজি এই কথা কিয় ক'লোহেঁতেন? কোঠাটোত পুনৰ কেইমুহূৰ্তমান নীৰৱতা বিয়পি পৰিল। দিব্যাৰ হৃদয়ত অনুশোচনাৰ ধুমুহা উঠিছিল। তাই নিজৰ জেদ আৰু সন্দেহৰ বাবেই নিজৰ ঘৰখন ভাঙি পেলাইছিল। তাই ক'লে, মই সত্য নাজানিয়েই সকলো শেষ কৰি পেলালোঁ। পুনৰ তাইৰ মাত ভাঙি গ'ল। ঠিক সেই সময়তে অভয়ে নিষ্পাপ মাত্ৰে সেই গধুৰ পৰিৱেশটো অলপ সলনি কৰিলে। পাপা, আমি ঘৰলৈ কেতিয়া যাম? অৰবিন্দই তাৰ ফালে চাই মৃদু হাঁহি এটা আনিবলৈ চেষ্টা কৰিলে।
এতিয়াই যাম ৰ'বা। কিন্তু ঠিক সেই মুহূৰ্ততেই দিব্যাই পুনৰ অভয়ৰ ফালে চালে। তাইৰ হৃদয়ত এতিয়াও সেই একেই অদ্ভুত অনুভূতি আছিল, যেনে শিশুটোৰ সৈতে তাইৰ কোনো গভীৰ সম্পৰ্ক আছে। তাই লাহেকৈ সুধিলে, অভয়, তোমাৰ পেইণ্টিং কৰিবলৈ ভাল লাগেনে বাৰু? অভয়ৰ চকু উজ্জ্বল হৈ উঠিল। বহুত ভাল লাগে। দিব্যাৰ নিশ্বাস যেন হঠাতে থমকি ৰ'ল, কাৰণ সৰুতে তাই নিজেও একেবাৰে এনেকুৱাই উত্তৰ দিছিল। তাই আকৌ এটা প্ৰশ্ন সুধিলে, তোমাৰ বৰষুণ ভাল লাগে নে ৰ'দ? অভয়ে হাঁহি হাঁহি ক'লে, বৰষুণ, কাৰণ বৰষুণত মাটিৰ সুগন্ধ আহে। দিব্যাৰ হাত সামান্য কঁপি উঠিল। এইটো সেই একেই উত্তৰ আছিল। নিজকে চম্ভালি তাই ক'লে, ঠিক আছে, এতিয়া তোমালোক যোৱা। কাইলৈৰ পৰা তোমাৰ নতুন স্কুল জীৱন আৰম্ভ হ'ব। অৰবিন্দই মূৰ জোকাৰি অভয়ৰ হাত ধৰি বাহিৰলৈ ওলাই গ'ল। দুৱাৰখন বন্ধ হোৱাৰ লগে লগেই দিব্যা নিজৰ চকীত বহি পৰিল। তাইৰ হৃদয়ৰ ধপধপনি বাঢ়ি গৈছিল। তাইৰ মনত কেৱল এটা প্ৰশ্নই বাৰে বাৰে উঠি আছিল, শেষত মোৰ কিয় এনে অনুভৱ হৈছে যে এই শিশুটোৰ সৈতে মোৰ কোনো সম্পৰ্ক আছে? ঠিক সেই সময়তেই তাইৰ মনত এটা পুৰণি স্মৃতি ভাহি আহিল। 7 বছৰ আগতে যেতিয়া তাই আজমেৰত আছিল আৰু ডাক্তৰে তাইক কৈছিল যে তাইৰ শিশুটো পৃথিৱীলৈ অহাৰ আগতেই মৃত্যু হৈছে। কিন্তু সেই সময়ত তাই ইমানেই ভাঙি পৰিছিল যে ডাক্তৰৰ কথাবোৰৰ ওপৰত অধিক প্ৰশ্নই কৰা নাছিল। তাই কেৱল সেই বেদনাটো মুকলি মনেৰে গ্ৰহণ কৰি লৈছিল। কিন্তু আজি ইমান বছৰৰ পিছত তাইৰ মনত হঠাতে এটা সন্দেহৰ জন্ম হ'ল। সঁচাকৈয়ে মোৰ শিশুটো মৃত্যু হৈছিল নেকি? নে মোৰ পৰা কোনো ডাঙৰ সত্য লুকুৱাই ৰখা হৈছিল? দিব্যাৰ নিশ্বাস দ্ৰুত হৈ উঠিল। তাই তৎক্ষণাত নিজৰ ফোন উঠাই এটা পুৰণি নম্বৰ ডায়েল কৰিলে। ফোনৰ সিটোফালে সেই একেই ডাক্তৰ আছিল, যিয়ে 7 বছৰ আগতেই তাইৰ চিকিৎসা কৰিছিল। দিব্যাই কঁপা কঁপা মাতেৰে ক'লে, ডাক্তৰ মেহতা, মই আপোনাৰ পৰা 7 বছৰ পুৰণি এটা সত্য জানিব বিচাৰিছোঁ। সেইদিনা মোৰ শিশুটোৰ সৈতে আচলতে কি হৈছিল? ফোনটো কাণত ধৰি দিব্যাৰ আঙুলিবোৰ লাহে লাহে কঁপি আছিল। তাইৰ হৃদয় ইমান জোৰেৰে ধপধপাই আছিল যেন বুকুৰ পৰা ওলাই আহিব। ফোনৰ সিটোফালে কেইছেকেণ্ডমান কেৱল ফোনৰ ক্ষীণ শব্দহে শুনা গৈছিল। তাৰ পিছত এজন বয়স্ক মহিলাৰ মাত ভাহি আহিল। হেল্ল', কোন? দিব্যাই লাহেকৈ ক'লে, ডাক্তৰ মেহতা, মই দিব্যাই কৈছোঁ, দিব্যা শৰ্মা। কেইমুহূৰ্তমানৰ বাবে ফোনৰ সিটোফালেও নীৰৱতা বিয়পি পৰিল, যেন ডাক্তৰ মেহতাৰ মনত হঠাতে 7 বছৰ পুৰণি কোনো স্মৃতি ভাহি উঠিছে। তাৰপিছত তেওঁ গম্ভীৰ মাতত ক'লে, দিব্যা, ইমান বছৰৰ পিছত? দিব্যাৰ নিশ্বাস গধুৰ হৈ উঠিছিল। ডাক্তৰ, মই আপোনাক এটা প্ৰশ্ন সুধিব খুজিছোঁ, আৰু মই এটা সত্য জানিবই লাগিব। ডাক্তৰ মেহতাই বুজি পাইছিল যে বিষয়টো গুৰুত্বপূৰ্ণ। তেওঁ সুধিলে, কি কথা? দিব্যাৰ চকুত চকুপানী ভৰি উঠিল। 7 বছৰ আগতে যেতিয়া মই আজমেৰত আপোনাৰ চিকিৎসালয়ত ভৰ্তি হৈছিলোঁ, আপুনি মোক কৈছিল যে মোৰ শিশুটো পৃথিৱীলৈ অহাৰ আগতেই মৃত্যু হৈছিল। সেয়া সঁচা আছিল নেকি? ফোনৰ সিটোফালে হঠাতে নিস্তব্ধতা বিয়পি পৰিল। কেইছেকেণ্ডমান, তাৰপিছত প্ৰায় আধা মিনিট পাৰ হৈ গ'ল। দিব্যাৰ হৃদয় জোৰেৰে ধপধপাবলৈ ধৰিলে। অৱশেষত ডাক্তৰ মেহতাৰ মাত শুনা গ'ল। কিন্তু এইবাৰ সেই মাত আগৰ দৰে স্থিৰ নাছিল। দিব্যা, তুমি হঠাতে এনে প্ৰশ্ন কিয় সুধিছা? দিব্যাই তৎক্ষণাত ক'লে, কাৰণ মই সত্য জানিব লাগিব। এইবাৰ তাইৰ মাতত দৃঢ়তা আছিল। অনুগ্ৰহ কৰি মোক মিছা নক'ব। পুনৰ কেইমুহূৰ্তমান নীৰৱতা বিয়পি পৰিল। তাৰপিছত ডাক্তৰ মেহতাই যি ক'লে সেয়া দিব্যাৰ সমগ্ৰ পৃথিৱী কঁপাই দিলে। তোমাৰ শিশুটো সেইদিনা মৃত্যু হোৱা নাছিল। এই কথা শুনাৰ লগে লগেই দিব্যাৰ হাতৰ পৰা ফোনটো প্ৰায় সৰি পৰিবলৈ ধৰিছিল। তাইৰ নিশ্বাস যেন থমকি ৰৈছিল। কঁপা মাতেৰে তাই সুধিলে, কি? ডাক্তৰ মেহতাৰ মাত এতিয়া গধুৰ হৈ উঠিছিল। তোমাৰ শিশুটো জীয়াই জন্ম হৈছিল, সম্পূৰ্ণ সুস্থ আছিল। দিব্যাৰ চকুৰ পৰা চকুপানী বৈ আহিবলৈ ধৰিলে। তাইৰ হৃদয় যেন এটা মুহূৰ্তৰ বাবে ধপধপাবলৈ পাহৰি গ'ল। বহু কষ্টেৰে তাই সুধিলে, তেন্তে আপুনি মোক কিয় কৈছিল যে শিশুটো মৃত্যু হৈছিল? ফোনৰ সিটোফালে ডাক্তৰ মেহতাই এটা দীঘল নিশ্বাস এৰিলে। কাৰণ সেই সময়ত তোমাৰ অৱস্থা অত্যন্ত বেয়া আছিল। তুমি মানসিকভাৱে সম্পূৰ্ণ ভাঙি পৰিছিলা। তুমি বাৰে বাৰে অজ্ঞান হৈ পৰিছিলা। আৰু তোমাৰ পৰিয়ালৰ লোকেও বিচাৰিছিল যে তোমাক সেই শিশুটোৰ দায়িত্বৰ পৰা আঁতৰাই ৰখা হওক। দিব্যাৰ মগজু যেন সম্পূৰ্ণ অসাৰ হৈ গ'ল। মোৰ পৰিয়াল? ডাক্তৰ মেহতাই ক'লে, হয়,
তোমাৰ ডাঙৰ দাদায়েৰাই আমাক কৈছিল যে শিশুটোক কোনো অনাথ আশ্ৰমলৈ পঠিয়াই দিয়া হওক আৰু তোমাক কোৱা হওক যে শিশুটো বাচি নাথাকিল। এই কথা শুনাৰ লগে লগেই দিব্যাৰ চকুৰ সন্মুখত যেন আন্ধাৰ নামি আহিল। তাই বিশ্বাসেই কৰিব পৰা নাছিল যে নিজৰ ককায়েকে তাইৰ সৈতে ইমান ডাঙৰ প্ৰতাৰণা কৰিছিল। তাইৰ মাত ভাঙি গ'ল। তেন্তে মোৰ শিশুটো এতিয়া ক'ত আছে? ফোনৰ সিটোফালে পুনৰ কেইছেকেণ্ডমান নীৰৱতা বিয়পি পৰিল। তাৰপিছত ডাক্তৰ মেহতাই ক'লে, মই ইমানেই জানো যে সেই শিশুটোক আজমেৰৰ এখন অনাথ আশ্ৰমলৈ পঠিয়াই দিয়া হৈছিল। তাৰপিছত কি হ'ল মই নাজানো। দিব্যাৰ হাত কঁপিবলৈ ধৰিলে। তাইৰ হৃদয় জোৰেৰে ধপধপাই আছিল। ঠিক সেই মুহূৰ্ততেই তাইৰ মনত হঠাতে অভয়ৰ মুখখন ভাহি উঠিল। সেই একেই চকু, একেই হাঁহি, সেই অদ্ভুত নিজৰ মানুহ যেন অনুভৱ। তাইৰ হৃদয়ত বিজুলীৰ দৰে এটা চিন্তা জিলিকি উঠিল। এনে হ'ব পাৰে নেকি যে সেই শিশুটোৱেই আজি মোৰ সন্মুখত অভয় হৈ থিয় হৈ আছে? ঠিক সেই সময়তে স্কুলৰ বাহিৰৰ পাৰ্কিঙত অৰবিন্দই নিজৰ গাড়ী ষ্টাৰ্ট কৰি আছিল। অভয় পিছৰ ছিটত বহি খিৰিকীৰে বাহিৰলৈ চাই স্কুলখনক লক্ষ্য কৰি আছিল। হঠাতে সি ক'লে, পাপা, সেই মেমজনী বহুত ভাল আছিল। অৰবিন্দই মৃদু হাঁহি এটা মাৰিলে, কিন্তু তাৰ মনত এতিয়াও পুৰণি কথাবোৰ ঘূৰি ফুৰি আছিল। 7 বছৰ আগৰ ভুল বুজাবুজি, ভাঙি যোৱা সম্পৰ্ক, আৰু এতিয়া হঠাতে সন্মুখলৈ অহা সেই সত্য। ঠিক সেই সময়তেই পিছফালৰ পৰা কাৰোবাৰ মাত আহিল, অৰবিন্দ, ৰ'বা। অৰবিন্দই গাড়ীৰ গ্লাছত চাই দেখিলে দিব্যাই বেগাই তেওঁলোকৰ গাড়ীৰ ফালে দৌৰি আহিছে। তাইৰ মুখত চকু পানী আৰু এক অদ্ভুত অস্থিৰতা। অৰবিন্দই তৎক্ষণাত গাড়ীৰ পৰা নামি আহিল। কি হ'ল? দিব্যা তাৰ সন্মুখত আহি ৰ'ল। তাই নিশ্বাস দ্ৰুতভাৱে চলি আছিল। কপা মাতেৰে তাই ক'লে, অৰবিন্দ, মোৰ মনে কৈছে অভয় আমাৰ সন্তান হ'ব পাৰে। এই কথা শুনাৰ লগে লগেই অৰবিন্দ যেন স্তব্ধ হৈ গ'ল। তাৰ মগজুত যেন একেলগে হাজাৰটা প্ৰশ্ন ঘূৰি ফুৰিবলৈ ধৰিলে। তুমি কি কৈ আছা এইবোৰ? দিব্যাই চকু পানী মচি ক'লে, মই এতিয়াহে জানিলোঁ মোৰ শিশুটোৰ মৃত্যু হোৱা নাছিল। তাক অনাথ আশ্ৰমলৈ পঠিয়াই দিয়া হৈছিল। অৰবিন্দৰ চকু ডাঙৰ হৈ উঠিল। সি তৎক্ষণাত গাড়ীৰ ভিতৰত বহি থকা অভয়ৰ ফালে চালে। সৰু ল'ৰাটো নিষ্পাপভাৱে তেওঁলোকক চাই আছিল। সেই মুহূৰ্তত অৰবিন্দৰ হৃদয়তো এক অদ্ভুত আলোড়ন জাগি উঠিল। সঁচাকৈয়ে এনে হ'ব পাৰে নেকি? ভাগ্যই 7 বছৰৰ পিছত তেওঁলোকক তেওঁলোকৰ হেৰাই যোৱা সন্তানক পুনৰ ঘূৰাই দিবলৈ ওলাইছে নেকি? কিন্তু এই প্ৰশ্নৰ উত্তৰ এতিয়াও বাকী আছিল। কাৰণ প্ৰকৃত সত্য জানিবলৈ তেওঁলোকে এতিয়া সেই অনাথ আশ্ৰমলৈ যাব লাগিব, য'ৰ পৰা হয়তো তেওঁলোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ সত্যটো উন্মোচিত হ'ব। দিব্যাৰ কথা শুনি অৰবিন্দ কেইমুহূৰ্তমানৰ বাবে সম্পূৰ্ণ নীৰৱ হৈ থিয় হৈ থাকিল, যেন তাৰ মগজুৱে একে মুহূৰ্ততে ইমান ডাঙৰ সত্য মানি ল'বলৈ অস্বীকাৰ কৰিছে। গাড়ীৰ ভিতৰত বহি থকা সৰু অভয়ে খিৰিকীৰে দুয়োজনকে চাই আছিল। তাৰ বুজিবলৈ অসুবিধা হৈছিল যে হঠাতে কি হ'ল। অৰবিন্দই লাহেকৈ ক'লে, দিব্যা, হয়তো তোমাৰ কিবা ভুল বুজাবুজি হৈছে। কিন্তু এইবাৰ দিব্যাৰ চকুত কেৱল সন্দেহ নাছিল, এক গভীৰ বিশ্বাসো আছিল। কপা মাতেৰে তাই ক'লে, মোৰো আগতে তেনেকুৱাই লাগিছিল, কিন্তু এতিয়া ডাক্তৰ মেহতাৰ লগত কথা হ'ল। তেওঁ কৈছে মোৰ শিশুটো সেইদিনা মৃত্যু হোৱা নাছিল। তাক আজমেৰৰ এখন অনাথ আশ্ৰমলৈ পঠিয়াই দিয়া হৈছিল। এই কথা শুনাৰ লগে লগে অৰবিন্দৰ হৃদয়ৰ ধপধপনি বাঢ়ি গ'ল। সি তৎক্ষণাত সুধিলে, কোনখন অনাথ আশ্ৰম? দিব্যাই উত্তৰ দিলে, আজমেৰৰ শিশু সেৱা আশ্ৰম। এই নামটো শুনাৰ লগে লগে অৰবিন্দই হঠাতে নীৰৱ হৈ গ'ল। তাৰ চকুত আচৰিত ভাৱ স্পষ্ট দেখা গ'ল। দিব্যাই তৎক্ষণাত সুধিলে, কি হ'ল? অৰবিন্দই লাহে লাহে গাড়ীৰ ফালে চালে, য'ত অভয় বহি আছিল। তাৰপিছত গম্ভীৰ মাতত ক'লে, অভয় সেই একেই অনাথ আশ্ৰমৰ পৰাই আহিছে। এই কথা শুনাৰ লগে লগে দিব্যাৰ নিশ্বাস যেন থমকি ৰ'ল। তাইৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিল। তাইৰ চকুৰ পৰা চকু পানী বৈ আহিবলৈ ধৰিলে। তাই লাহেকৈ গাড়ীৰ ফালে আগবাঢ়ি খিৰিকীৰ ওচৰত থিয় হ'ল। অভয়ে নিষ্পাপভাৱে তাইক চাই মিচিকীয়া হাঁহি এটা মাৰিলে। সেই নিষ্পাপ হাঁহিটোত ইমান আপোন অনুভৱ আছিল যে দিব্যাৰ হৃদয় ভৰি উঠিল। তাইৰ চকুৰ সন্মুখত হঠাতে 7 বছৰ আগৰ সকলো স্মৃতি ঘূৰি ফুৰিবলৈ ধৰিলে। তাইৰ ভাঙি পৰা মন, হস্পিটেলৰ সেই কোঠাটো আৰু সেই বিষ যিটো তাই চিৰদিনৰ বাবে নিজৰ হৃদয়ত পুহি ৰাখিছিল। কিন্তু আজি ভাগ্যই হয়তো সেই বেদনাক পুনৰ তাইৰ ওচৰলৈ ঘূৰাই আনিছে, এটা নতুন আশাৰ সৈতে। অৰবিন্দ এতিয়াও নীৰৱ আছিল। তাৰ মনতো ধুমুহা বতাহ চলি আছিল।
সি লাহেকৈ ক'লে, মই অভয়ক 3 বছৰ আগতে সেই অনাথ আশ্ৰমৰ পৰা তুলি লৈছিলোঁ। সেই সময়ত মোক কোৱা হৈছিল যে তাৰ মাক দেউতাকৰ কোনো সন্ধান নাই। দিব্যাৰ চকুপানী থমকিবলৈ নামানিলে। তাই কপা কপা হাতেৰে গাড়ীৰ দুৱাৰ খুলিলে আৰু লাহেকৈ অভয়ৰ সন্মুখত বহিল। কেইমুহূৰ্তমান তাই কেৱল তাক চাই থাকিল। তাৰ মুখৰ প্ৰতিটো সৰু সৰু বৈশিষ্ট্য তাইক নিজৰ হৃদয়ৰ সৈতে জড়িত যেন অনুভৱ হৈছিল। তাই অতি লাহেকৈ সুধিলে, অভয়, মই তোমাক এবাৰ সাৱটি ধৰিব পাৰোঁনে? অভয়ে নিষ্পাপভাৱে মূৰ জোকাৰি সন্মতি দিলে আৰু তৎক্ষণাত তাইক সাৱটি ধৰিলে, যেন সিও সেই মুহূৰ্তত এক অদ্ভুত আপোন অনুভৱ কৰিছিল। দিব্যাই তাক জোৰকৈ বুকুত সাৱটি ধৰিলে। তাইৰ চকুৰ পৰা চকুপানী বৈ থাকিল, কিন্তু সেই চকুপানীত এতিয়া কেৱল বেদনাই নাছিল, এটা শান্তিও আছিল। অৰবিন্দই এই সকলো চাই চুপচাপ থিয় হৈ থাকিল। তাৰ হৃদয়তো অনুভূতিৰ ধুমুহা উঠিছিল। 7 বছৰ আগতে ভাঙি যোৱা সম্পৰ্কটো হয়তো ভাগ্যই আজি পুনৰ জোৰা লগাবলৈ চেষ্টা কৰি আছিল। কিছু সময় পিছত দিব্যাই লাহেকৈ অভয়ৰ মূৰত হাত বুলাই হাঁহিবলৈ চেষ্টা কৰিলে। তাৰ পিছত তাই অৰবিন্দৰ ফালে চালে। তাইৰ চকুত এতিয়া অনুশোচনাও আছিল আৰু আশাও। লাহে লাহে তাই ক'লে, অৰবিন্দ, আমাৰ ভুল বুজাবুজিৰ বাবে আমি 7টা বছৰ হেৰুৱালোঁ। অৰবিন্দই এটা দীঘল নিশ্বাস এৰিলে। হয় দিব্যা, কিন্তু হয়তো ভাগ্যই আমাক আৰু এটা সুযোগ দিছে। দুয়ো কেইমুহূৰ্তমান ইজনে সিজনক চাই থাকিল। তেওঁলোকৰ মাজত এতিয়াও বহু আধৰুৱা কথা আছিল, বহু পুৰণি আঘাত আছিল, কিন্তু তেওঁলোকৰ মাজত এখন সেতুও আছিল, অভয়। ঠিক সেই সময়তে অভয়ে নিষ্পাপভাৱে সুধিলে, পাপা, মেমজনীয়ে কিয় কান্দি আছে? অৰবিন্দই মৃদু হাঁহি এটা মাৰি ক'লে, কাৰণ কেতিয়াবা সুখতো চকু পানী আহে অভয়। অভয়ে পুনৰ দিব্যাৰ ফালে চাই ক'লে, মেম, আপুনিও আমাৰ ঘৰলৈ আহিব। পাপাই বহুত ভাল খানা বনায়। এই কথা শুনি দিব্যাৰ ওঠত মৃদু হাঁহি এটা বিৰিঙি উঠিল। তাই মৰমেৰে অভয়ৰ গালখন স্পৰ্শ কৰিলে। সেই মুহূৰ্তত তাইৰ এনে লাগিল যেন 7 বছৰৰ আন্ধাৰ হঠাতে শেষ হৈ গ'ল আৰু তাইৰ জীৱনত পুনৰ পোহৰ ঘূৰি আহিল। ভৱানীপুৰৰ সেই একেই পুৱা এতিয়া অলপ বেছি উজ্জ্বল যেন লাগিছিল। কেতিয়াবা জীৱনে মানুহক বহুত দূৰলৈ লৈ যায়, ভুল বুজাবুজি, বেদনা আৰু বিচ্ছেদৰ পথেদি পাৰ কৰায়। কিন্তু যদি সম্পৰ্কত সত্যতা আৰু মানৱতা জীয়াই থাকে, তেন্তে ভাগ্যই এদিন পুনৰ মিলনৰ পথ নিশ্চয় বিচাৰি উলিয়ায় আৰু সেইদিনা চকুপানীয়েও হাঁহিবলৈ আৰম্ভ কৰে। প্ৰিয় দৰ্শক, কাহিনীটো শুনি আপুনি কেনেকুৱা পালে নিশ্চয় জনাব আৰু আপুনি ক'ৰ পৰা ভিডিঅ'টো চাই আছে সেই কথা জনাবলৈও নাপাহৰিব। ধন্যবাদ।